আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঠাণ্ডাৰ দিনত এইটো ৰেচিপি সকলোৱে বনায়, কিন্তু আজি মই বনাম অলপ বেলেগ ধৰণে। আৰু তাৰ কাৰণে মই ভজা বাদাম লৈ লৈছোঁ। বাদামখিনি মই আগতীয়াকৈ ভাজি পেলাই থৈ দিছিলোঁ। আৰু এতিয়া অলপ এই ধৰণে মানে খুন্দনেৰে হেৰি কৰি দিম, পূৰা পাউডাৰ নকৰোঁ, অলপ অলপ টুকুৰা মানে থাকিব। এই ধৰণে মই গোটেইখিনি বাদাম মানে হেৰি কৰি ল'ম। এয়া চাওক, এইখিনি পূৰা পাউডাৰ হোৱা নাই, বা গোটাকৈ দিলে মানে অলপ খাবলৈ বেয়া লাগে, সেইকাৰণে মই অলপ হেৰি কৰি ল'লোঁ। আৰু এতিয়া মই কেৰাহীখন পাতি পেলাই ইয়াত মই অলপ বগা তিল লৈ লৈছোঁ, কাৰণ বগা তিল দি ৰেচিপিটো ভাল হয়। আৰু এতিয়া বগা তিলখিনি মই একেবাৰে ফ্লেমটো কম কৰি পেলাই ভাজি ল'লোঁ। আৰু এতিয়া মই ইয়াত গুড় লৈ লৈছোঁ। মই যিমানখিনি তিল ইমানখিনি গুড় লৈছোঁ। একাপ তিল লৈছোঁ, একাপ গুড় লৈছোঁ, আৰু 1/4 কাপ মই বাদাম লৈছোঁ। আৰু এতিয়া অলপ পানী দি পেলাই এইখিনি মই এই ধৰণে গোটেইখিনি গুটি পেলাই হেৰি হৈ যাব, মানে মেল্ট হোৱালৈকে মই ৰাখি থৈ দিম। আৰু এখন এই ধৰণে মই ট্ৰে লৈ লৈছোঁ, আৰু ইয়াত মই অইল গ্ৰীছ কৰি লৈছোঁ। পূৰা ভালকৈ অইলটো লগাই ল'ব, ৰিফাইন অইল লগাই লৈছোঁ। আৰু এতিয়া এইখন প্ৰথমতে কৰি ল'ব লাগিব। তাৰপিছত এতিয়া আকৌ ইয়াত মই অলপ ঘিউ ব্যৱহাৰ কৰিম, আৰু ঘিউ বা ৰিফাইন অইল ইয়াত যিকোনো বস্তু দিব পাৰে। আৰু এতিয়া এইখিনি মই ভালকৈ আকৌ মই লৰাই ল'ম। আৰু এতিয়া মই মাজে মাজে অলপ এই ধৰণে লৰাই পেলাই আকৌ চেক কৰিম যে হৈছেনে নাই। এয়া মই বাতিত অলপ পানী লৈ লৈছোঁ, আৰু তাৰপিছত এইখিনি মই চাম হাতেৰে হেৰি কৰি, আৰু এয়া চাওক, এইখিনি উঠাই নাই, অলপ লিকটীয়া হৈ আছে। আৰু যদি এই ধৰণে লিকটীয়া হৈ আছে তেনেহ'লে মানে হেৰি নকৰিব, কাৰণ এই ধৰণে চাওক টানিলে এই ধৰণে পূৰা লিকটীয়া হৈ আছে, তাৰমানে আমি যেতিয়া বনাম তেতিয়া খাওঁতেও কিন্তু দাঁতত লাগিব। সেইকাৰণে এইটো আৰু অলপ মই পাক দিম। তাৰপিছত আকৌ অলপ চেক কৰিম, আৰু চেক কৰাৰ পিছত এই ধৰণে মই চেক কৰি ল'ম। আৰু এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই লৈছোঁ। চাওক, পূৰা হেৰি হৈ গৈছে, ভাঙি গৈছে। এই ধৰণে ভাঙি যাব লাগিব, হাতেৰে প্ৰেছ কৰিলে, তেতিয়াহে আমাৰ এইটো ৰেডি হৈ যাব। আমাৰ এইটো মানে পাকটো পূৰা ৰেডি হৈ গ'ল। আৰু এতিয়া ইয়াত মই দিছোঁ অলপ বেকিং ছ'ডা, আৰু এইখিনিয়ে মানে এইখিনিক অলপ ফুলাই দিব ভালকৈ। আৰু তাৰ কালাৰটো চাবচোন, বগা হৈ যায় গুড়ৰ কালাৰটো, আৰু খুব ধুনীয়া এটা চাফা কালাৰ হৈ যায়। আৰু এতিয়া এইখিনি দি পেলাই খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু তেতিয়ালৈকে গুড়খিনিও দেখিছে নহয়, পূৰা ফুলি গৈছেগৈ। এয়া চাওক, কালাৰখিনি খুব ধুনীয়া হৈ গৈছে আৰু ফুলিও গৈছে। এই সময়ত মই ভাজি থোৱা তিলখিনি মই ইয়াত দি দিছোঁ। আৰু তিলখিনিও আৰু এটা কথা, পিচি পেলাই দিব পাৰে, পিচি পেলাই দিলেও তাৰ সোৱাদটো খুব ভাল হয়। মই পিচা নাই, মই একেবাৰে চিম্পুলকৈয়ে বনাইছোঁ, মই পিচা নাই। আৰু বাদামখিনিও মই ইয়াত দি দিছোঁ, দি পেলাই গেছৰ ফ্লেমটো একেবাৰে ল' হৈ আছে, মই বন্ধ কৰা নাই, কাৰণ যিহেতু ঠাণ্ডাৰ দিন হয়, লগে লগে গোট মাৰি যাব। সেইকাৰণে মই গেছৰ ফ্লেমটো একেবাৰে কমাই থৈছোঁ। এয়া চাওক, একেবাৰে কমাই থৈছোঁ। আৰু এইখিনি মই ভালকৈ প্ৰথমতে মিক্স কৰি লৈছোঁ। তাৰপিছত মই যিখন তেল লগাই থৈছিলোঁ ট্ৰে, এইখনৰ পিছফালে মই এইটো এই ধৰণে মই ঢালি লৈছোঁ। আৰু এইটো লাডু বনাব পাৰে, কিন্তু মই আজি লাডু নাই বনোৱা, মই চিক্কি বনাইছোঁ, তিল আৰু বাদামৰ চিক্কি বনাইছোঁ। আৰু এইটো এই ধৰণে এটা চাই গৰম হয়, চেপ দি পেলাই ওপৰৰ পৰা বাটাৰ পেপাৰ এখন দি পেলাই, আৰু মই বেলনাৰে ভালকৈ হেৰি ল'ম, এই ধৰণে পূৰা বেলনাৰে পূৰা হেৰি কৰি ল'ব, আৰু ধুনীয়াকৈ ৰুটিৰ নিচিনা বেলি ল'ব, একেবাৰে যিমান পাতল দৰকাৰ। মই একেবাৰে ভালকৈ বেলি ল'লোঁ এইখন, আৰু একেবাৰে পাতল হৈ গ'ল, খুব ধুনীয়া হৈ গ'ল। আৰু এইটো কিন্তু একেবাৰে গৰমে গৰমে কৰিব লাগিব। আৰু এয়া চাওক, একেবাৰে পাতল হৈ গ'ল। আৰু লগে লগে ছাইডবোৰো আকৌ মই ধুনীয়াকৈ হেৰি কৰি দিছোঁ, অলপ অলপ ওলাই গৈছিলে, ছাইডবোৰ বেকাতেৰা হৈ গৈছিলে, এই ধৰণে মই আকৌ ঠিক কৰি দিছোঁ এইখিনি। আৰু এতিয়া আকৌ গৰমে গৰমে মই কটাৰীৰে আকৌ চিনটো দি ল'ম, এই ধৰণে কটাৰীৰে চিনটো দি পেলাই থৈ দিব। তেতিয়া ঠাণ্ডা হ'লে খুব ভালকৈ মানে নহ'লে আকৌ পিছত অলপ যদি ঠাণ্ডা হৈ যায়, আমি কিন্তু কাটিব নোৱাৰিম। সেইকাৰণে গৰমে গৰমে আকৌ লগে লগে এই ধৰণে কাটি ল'ব। আৰু মানে খুবেই ভাল হয়, এইটো বনাই থ'লে ল'ৰা ছোৱালীয়ে খাবলৈ খুব ভাল পায়। এতিয়া গোটেইখিনি কাটি ল'লোঁ, আৰু অলপ ঠাণ্ডা হোৱাৰ পিছতহে উঠাব, চাব খুব ধুনীয়া হ'ব। আৰু এয়া চাওক, অলপ ঠাণ্ডা হৈ গ'ল, আৰু এতিয়া এইখিনি মই উঠাম। এয়া চাওক, খুব ধুনীয়াকৈ উঠি গৈছে, কাৰণ যিহেতু তেল লগাই থৈছিলোঁ নহয়, খুব ধুনীয়াকৈ উঠিও গৈছে। আৰু একেবাৰে মানে বজাৰৰ দৰেও হৈছে, আৰু খুবেই ভাল হৈছে। আৰু এয়া চাওক, খুব ভাল হৈছে। এই ধৰণে বনাব। লাডু বনালে হাতত গৰম লাগিব, এই ধৰণে বনালে হাতত গৰমো নালাগে, আৰু বস্তুটো খুবেই ধুনীয়া হ'ব। আৰু চাওক, ইমান ক্ৰিস্পি হৈছে। আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। আৰু এয়া চাওক, মই এতিয়া হেৰি কৰিছোঁ, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব।